ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি এটা প্ৰজেক্ট ৰিপৰ্ট কি ধৰণে লিখিব লাগে বা এটা প্ৰজেক্ট ৰিপৰ্ট লিখোঁতে কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে বা লক্ষ্য ৰাখিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। আৰু বিশেষকৈ উদাহৰণৰ সৈতে ৰাজনীতি বিজ্ঞানৰ এটা বিশেষ টপিক ধৰ্মনিৰপেক্ষতাৰ উদাহৰণৰ সৈতে আমি প্ৰজেক্ট ৰিপৰ্ট লিখাৰ নিয়মসমূহ আমি বুজিবলৈ চেষ্টা কৰিম। আমি এতিয়া প্ৰথমতে বিষয়টোৰ ভিতৰলৈ সোমাই যাব বিচাৰিছোঁ। আমি প্ৰথমতে চাই লওঁ যে এটা প্ৰজেক্ট ৰিপৰ্ট লিখোঁতে আমি কোনবিলাক কথাৰ ওপৰত গুৰুত্ব দিব লাগে বা এটা প্ৰজেক্ট ৰিপৰ্টত কোনবিলাক বস্তু অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াতে আমি প্ৰথমে দেখিছোঁ যে এটা প্ৰজেক্ট ৰিপৰ্ট লিখিবলৈ যাওঁতে প্ৰথমতে আমি অন্তৰ্ভুক্ত কৰিবলগীয়া বা গুৰুত্ব দিবলগীয়া বিষয়টো হৈছে বেটুপাত। তাৰপিছতে প্ৰজেক্ট ৰিপৰ্টটোৰ লগত কেইখনমান প্ৰমাণপত্ৰ গাঁঠি দিব লগা হয়। কৃতজ্ঞতা স্বীকাৰ কৰি এখন পত্ৰ গাঁঠি দিব লগা হয়। তাৰপিছতে প্ৰজেক্ট ৰিপৰ্টটোৰ ভিতৰত কি বস্তু আছে সেই বিষয়ে এখন সূচীপত্ৰ, আৰু সেই ৰিপৰ্ট কোনটো বিষয়ৰ ওপৰত আমি প্ৰজেক্টটো প্ৰস্তুত কৰিছোঁ সেই আলোচনাৰ বিষয়টো, তাৰ এটা পৰিচয় আৰু প্ৰকল্পটোৰ উদ্দেশ্যবোৰ কেনেধৰণৰ হ'ব লাগে পিছত আমি আলোচনা কৰিম। পদ্ধতি কি পদ্ধতি আছে বা কোনটো পদ্ধতি সুবিধাজনক হয় সেই বিষয়ে আমি পিছত আলোচনা কৰিছোঁ। বিশ্লেষণ, ফলাফল, সামৰণি আৰু আমি প্ৰজেক্ট ৰিপৰ্টটো প্ৰস্তুত কৰোঁতে কোনবিলাক গ্ৰন্থ বা কাৰ সহায় ল'লোঁ সেই বিষয়েও আমি তাত উল্লেখ কৰিব লাগে। এইকেইটা হৈছে এটা প্ৰজেক্ট ৰিপৰ্টত মূলতঃ থাকিবলগীয়া বিষয়। ইয়াৰ পিছতে এটা উদাহৰণৰ সৈতে আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া এটা প্ৰজেক্ট ৰিপৰ্টত প্ৰথমতে থাকিবলগীয়া বিষয়টো হৈছে বা বস্তুটো হৈছে বেটুপাত। প্ৰজেক্ট ৰিপৰ্টত এটা বেটুপাত থাকিব লাগে, আৰু বেটুপাতটোত আমি মূলতঃ যিখন বিদ্যালয় বা মহাবিদ্যালয় তাৰ নাম উল্লেখ কৰিব লাগে। তাৰ লগতে যিটো টপিকৰ ওপৰত আমি প্ৰজেক্ট প্ৰস্তুত কৰিছোঁ সেই বিষয়ে আমি সেই বিষয়টো উল্লেখ কৰিব লাগে, আৰু যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে প্ৰজেক্টটো প্ৰস্তুত কৰিছে তেওঁৰ নাম তাত উল্লেখ কৰিব লাগে। এইকেইটা বেটুপাতত থাকিবলগীয়া মূল কথা, আৰু বেটুপাতটো মূলতঃ আকৰ্ষণীয় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। ইয়াৰ পিছতে থাকিবলগীয়া বস্তুকেইটা হৈছে চাৰ্টিফিকেট। এটা প্ৰজেক্ট ৰিপৰ্টত গাইডৰ চাৰ্টিফিকেট, এজন গাইড আছে, গাইডৰ চাৰ্টিফিকেট অন্তৰ্ভুক্ত কৰিব লাগে। তাৰপিছতে এটা প্ৰজেক্ট ৰিপৰ্টত চাৰ্টিফিকেট অফ হেড অফ দ্য ইনষ্টিটিউশ্যন, যিখন মহাবিদ্যালয় বা যিখন বিদ্যালয় আছে সেই বিদ্যালয়ৰ প্ৰধানৰ তাত চাৰ্টিফিকেট গাঁঠি দিব লাগে, বা নহ'লে HOD বা মহাবিদ্যালয়বিলাকৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ চাৰ্টিফিকেটো গাঁঠি দিব পৰা যায়। ডিক্লাৰেশ্যন বাই দ্য ষ্টুডেণ্টে এখন ডিক্লাৰেশ্যন দিব লাগে, আৰু এইসমূহ কি ধৰণে আমি ফিল আপ কৰিব লাগিব তাৰ সুবিধা কৰি দিয়া আছে, গাইড নেম বা এনেধৰণে উল্লেখ কৰি থোৱা আছে, সেইখিনি চালে ধৰিব পাৰিব। ইয়াৰ পিছতে থাকিব বিষয়টোৰ ভিতৰলৈ আহিছোঁ যে এটা প্ৰজেক্ট ৰিপৰ্টত থাকিবলগীয়া বস্তুৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে, পৃষ্ঠা হৈছে, সেইটো হৈছে সূচীপত্ৰ। প্ৰজেক্ট ৰিপৰ্টৰ সূচীপত্ৰ থাকিব লাগে। তাত পৰিচয়, প্ৰকল্পৰ উদ্দেশ্য, কি উদ্দেশ্যে প্ৰকল্পটো প্ৰস্তুত কৰা হৈছে সেই উদ্দেশ্যটো তাত উল্লেখ থাকিব লাগিব। পদ্ধতি, দুটা পদ্ধতি আছে, পিছত আলোচনা কৰিছোঁ। বিশ্লেষণ, সামৰণি আৰু গ্ৰন্থপঞ্জী, এইকেইটা বিষয় এটা প্ৰজেক্ট ৰিপৰ্টত থকাটো বাঞ্ছনীয় হয়। তাৰপিছতে আমি এটা টপিক লৈ বিষয়টো বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেই টপিকটো হৈছে ধৰ্মনিৰপেক্ষতা। ৰাজনীতি বিজ্ঞান একাদশ শ্ৰেণীৰ এটা টপিক হয়। এই ধৰ্মনিৰপেক্ষতাত প্ৰথমতে আমি আগবঢ়াইছোঁ পৰিচয়। পৰিচয়ত ধৰ্মনিৰপেক্ষতাৰ এটা পৰিচয় ইয়াত দাঙি ধৰা হৈছে। কি ধৰণে এই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ কাৰণে ই গুৰুত্বপূৰ্ণ সেই বিষয়ে ইয়াত কিছু কথা ইয়াত উনুকিওৱা হৈছে। এই ধৰণে পৰিচয় আগবঢ়োৱা হৈছে। তাৰপিছতে আহিছে প্ৰকল্পটোৰ উদ্দেশ্য। প্ৰত্যেকটো বস্তুৰে এটা উদ্দেশ্য থাকে, ঠিক একেধৰণে প্ৰকল্পৰো এটা উদ্দেশ্য আছে। এই প্ৰকল্পটোৰ উদ্দেশ্যটো কি হয় সেই বিষয়টো উল্লেখ কৰিব লাগে। ইয়াত ধৰ্মনিৰপেক্ষতা টপিকটো আছে, গতিকে ধৰ্মনিৰপেক্ষতা সেই বিষয়টোত যেতিয়া প্ৰকল্প প্ৰস্তুত কৰা হৈছে তাৰ উদ্দেশ্যটো হৈছে, এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে ধৰ্মনিৰপেক্ষতাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰা হৈছে। পশ্চিমীয়া আৰ্হিৰ ধৰ্মনিৰপেক্ষতা আৰু ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতা কি সেইটো বুজিবলৈ চেষ্টা কৰা হৈছে, আৰু এই দুটাৰ মাজত পাৰ্থক্যখিনি ইয়াত বুজিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ পিছতে আমি প্ৰকল্পটোত কি পদ্ধতি ব্যৱহাৰ কৰিছোঁ। পদ্ধতি দুটা থাকে, এটা হৈছে প্ৰাথমিক পদ্ধতি আৰু আনটো হৈছে গৌণ পদ্ধতি। প্ৰাথমিক পদ্ধতি হৈছে যিটো পদ্ধতিত যিজন প্ৰকল্প প্ৰস্তুতকৰ্তা আছে তেওঁ যেতিয়া প্ৰত্যক্ষভাৱে তথ্য বা নমুনাসমূহ সংগ্ৰহ কৰে, নিৰ্দিষ্ট ঠাইলৈ গৈ বিভিন্ন ব্যক্তিৰ লগত কথা পাতি বা কুৱেশ্যনেৰী প্ৰস্তুত কৰি সেই কুৱেশ্যনেৰী উত্তৰসমূহ বিশ্লেষণ কৰি যেতিয়া তথ্য সংগ্ৰহ কৰে, সেইটো হৈছে প্ৰাথমিক পদ্ধতি। আৰু গৌণ পদ্ধতিত তেওঁ
প্ৰত্যক্ষভাৱে তথ্যবোৰ সংগ্ৰহ নকৰি তেওঁ বাতৰি কাকত, ইণ্টাৰনেট, গ্ৰন্থ বা অন্যান্য বিষয়সমূহৰ সহায় লৈ যেতিয়া প্ৰকল্পটোৰ তথ্যসমূহ সংগ্ৰহ কৰে আৰু সেইমতে প্ৰকল্পটো প্ৰস্তুত কৰে, তাক সেইটো পদ্ধতিক কোৱা হয় প্ৰকল্প প্ৰস্তুতৰ গৌণ পদ্ধতি। আমি এইটো প্ৰকল্পৰ কাৰণে গৌণ পদ্ধতি অৱলম্বন কৰিছোঁ। এতিয়া ইয়াৰ পিছতে আহিব বিশ্লেষণ। বিশ্লেষণত আমি ধৰ্মনিৰপেক্ষতাৰ অৰ্থ, ধৰ্মনিৰপেক্ষতা বুলি ক'লে আমি কি বুজো, ইণ্ট্ৰা ৰিলিজিয়াছ ডমিনেশ্যন আৰু ইণ্ট্ৰা ৰিলিজিয়াছ ডমিনেশ্যন, একেটা ধৰ্মৰ মাজতে থকা বিভিন্ন গোটে আন গোটক আধিপত্য বিস্তাৰ কৰা বা দমন কৰাৰ যিটো ব্যৱস্থা, সেইটো কোৱা হয় ইণ্ট্ৰা ৰিলিজিয়াছ ডমিনেশ্যন। সেইটোও ধৰ্মনিৰপেক্ষতাৰ বিৰোধিতা কৰে। আৰু ঠিক একেধৰণে বিভিন্ন ধৰ্মীয় গোষ্ঠীৰ মাজত এটা ধৰ্মই আনবিলাক ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বা আধিপত্য বিস্তাৰ কৰিবলৈ যিটো চেষ্টা, সেইটো ধৰ্মনিৰপেক্ষতাৰ বিৰোধিতা কৰে। গতিকে এই ধৰ্মনিৰপেক্ষতাই কেনেধৰণে ইণ্ট্ৰা ৰিলিজিয়াছ ডমিনেশ্যন আৰু ইণ্টাৰ ৰিলিজিয়াছ ডমিনেশ্যনৰ বিৰোধিতা কৰিছে, সেই বিষয়ে ইয়াত সেইটো দিশৰ পৰাও ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ইয়াত বুজিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ পিছতে আমি পশ্চিমীয়া আৰ্হিত ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা যায়, বা পশ্চিমীয়া আৰ্হিয়ে ধৰ্মনিৰপেক্ষতাই কি ধৰণে ৰাষ্ট্ৰ আৰু ধৰ্মক পৃথক কৰিছে, ইয়াৰ উদাহৰণ কোনবোৰ হ'ব, ৱাল অফ ছেপাৰেশ্যন কি, এনেধৰণৰ কথা কিছুমান পশ্চিমীয়া আৰ্হিৰ ধৰ্মনিৰপেক্ষতাত আমি আলোচনা কৰিছোঁ। আৰু তাৰপিছতে আমি আলোচনা কৰিছোঁ ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতা। ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাটো ঠিক এইধৰণে, ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতা কি, কিয় গুৰুত্বপূৰ্ণ, কেনেধৰণে ইয়াৰ সৃষ্টি হৈছে, সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে। তাৰপিছত আমি এই পশ্চিমীয়া আৰ্হিৰ ধৰ্মনিৰপেক্ষতা, এই প্ৰকল্পটোত আৰু ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাৰ মাজৰ পাৰ্থক্য এখন তালিকা প্ৰস্তুত কৰি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো অতি গুৰুত্বপূৰ্ণ হয়। এইটো যে বিষয়খিনি আমি উল্লেখ কৰিছোঁ, এই ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজৰ পাৰ্থক্য, ৰাষ্ট্ৰৰ ভূমিকা, ধৰ্মৰ অৱস্থা, সংখ্যালঘুৰ অধিকাৰ, এইকেইটা বিষয়, এইকেইটাৰ ক্ষেত্ৰত এই ক্ষেত্ৰখিনিত ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতা আৰু পশ্চিমীয়া আৰ্হিৰ ধৰ্মনিৰপেক্ষতাৰ মাজৰ পাৰ্থক্যসমূহ ইয়াত দেখুওৱা হৈছে। ইয়াৰ পিছতে আমি প্ৰকল্পটোৰ প্ৰায় সামৰণি পৰ্যায়লৈ আহিছোঁ। আৰু সামৰণিত আমি ইয়াতে ফাইণ্ডিংছখিনি লিখি দিছোঁ যে কি কাৰণেনো ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতা আৰু পশ্চিমীয়া আৰ্হিৰ ধৰ্মনিৰপেক্ষতা কেনেধৰণে সামাজিক প্ৰেক্ষাপটত বিকশিত হ'ল, কি ধৰণে পাৰ্থক্য আহিল, সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। আৰু তাৰপিছতে আমি কোনবিলাক গ্ৰন্থৰ সহায় ল'লোঁ বা কাৰ সহায় ল'লোঁ, সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। এই ধৰণে এই প্ৰকল্পটো প্ৰস্তুত কৰা হৈছে। এনেধৰণে আমি যিকোনো বিষয়তে এটা টপিকতে আমি প্ৰকল্প প্ৰস্তুত কৰিব পাৰোঁ। খালি প্ৰস্তুত কৰোঁতে আমি এই যিখিনি প্ৰণালী, সেই প্ৰণালীখিনি আমি গুৰুত্ব দিব লাগে। এইখিনি গুৰুত্ব দিলে সাধাৰণতে এটা প্ৰকল্প সুন্দৰভাৱে আমি প্ৰস্তুত কৰি তাক আমি সামৰণি কৰিব পাৰিম। গতিকে এইখিনি হৈছে মূল বিষয়। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আৰু যিকোনো বিষয়ৰ ওপৰতে তেনেধৰণে প্ৰকল্প প্ৰস্তুত কৰিব পাৰিব।